Hello everyone, আজি মই SS second year Political Science দ্বিতীয় খণ্ড স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ একদলীয় প্ৰাধান্যৰ যুগ পাঠটোৰ ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন আনসাৰ লৈ আহিছো both Assamese আৰু ইংলিছ মিডিয়ামত গতিকে পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰো বলা সমু প্ৰশ্ন উত্তৰ 1 নম্বৰ ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল উত্তৰ 1950 চনত 2 নম্বৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল উত্তৰ সুকুমাৰ সেন 3 নম্বৰ ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল উত্তৰ 1956 চনত 1956 ত 4 নম্বৰ প্ৰশ্ন ৰাজ্য পুনৰ্গঠন আয়োগৰ অধীনত গঠন হোৱা ৰাজ্য এখনৰ নাম লিখা উত্তৰ মহাৰাষ্ট্ৰ 5 নম্বৰ ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ 1951 চনত 6 নম্বৰ ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল উত্তৰ শ্যামা প্ৰসাদ মুখাৰ্জী 7 নম্বৰ কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল উত্তৰ 1885 চনত এলেন অক্টিভিয়াম হিউমে কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল 8 নম্বৰ প্ৰশ্ন ইভিএমৰ সম্পূৰ্ণ ৰূপটো লিখা উত্তৰ ইলেক্ট্ৰনিক ভোটিং মেচিন 9 নম্বৰ প্ৰশ্ন 1957 চনত কেৰালাত কোন দলে চৰকাৰ গঠন কৰিছিল উত্তৰ সাম্যবাদী দলে যাক ইংৰাজীত কমিউনিষ্ট পাৰ্টি বুলি কোৱা হয় 10 নম্বৰ প্ৰশ্ন ভাৰতীয় জনতা পাৰ্টিৰ মূল শিপা কোনটো দলে প্ৰতিষ্ঠা কৰিছিল উত্তৰ ভাৰতীয় জনসংঘ 11 নম্বৰ প্ৰশ্ন কোন চনত একদলীয় শাসন ব্যৱস্থাৰ যুগৰ আৰম্ভণি হৈছিল উত্তৰ 1952 চনত 12 নম্বৰ প্ৰশ্ন কোনটো ভাৰতীয় দল এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি দল উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ 13 নম্বৰ প্ৰশ্ন তিনিবাৰ একেৰাহে লোকসভাৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা দলটোৰ নাম কি উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ 14 নম্বৰ প্ৰশ্ন নাগপুৰ অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ 1920 চনত 15 নম্বৰ প্ৰশ্ন দীনদয়াল উপাধ্যায় কোন আছিল উত্তৰ দীনদয়াল উপাধ্যায় ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সদস্য আছিল 16 নম্বৰ প্ৰশ্ন নিৰ্বাচনৰ কোন সময়ছোৱাক কংগ্ৰেছৰ সময় বুলি কোৱা হয় উত্তৰ 1952 চনৰ পৰা 1967 চনলৈ 17 নম্বৰ প্ৰশ্ন লোকসভাৰ প্ৰথম নিৰ্বাচনত দ্বিতীয় সৰ্বাধিক আসন লাভ কৰা দলটোৰ নাম কি আছিল উত্তৰ সাম্যবাদী দল 18 নম্বৰ প্ৰশ্ন একদলীয় শাসন ব্যৱস্থা থকা তিনিখন দেশৰ নাম লিখা উত্তৰ চীন সিৰিয়া আৰু কিউবা 19 নম্বৰ প্ৰশ্ন ভাৰতীয় দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ 1 নম্বৰ বহুদলীয় ব্যৱস্থা যেটো মাল্টি পাৰ্টি সিস্টেম বুলি কোৱা হয় 2 নম্বৰত আছে শক্তিশালী বিৰোধী দলৰ অভাৱ অৰ্থাৎ এবসেন্স অফ পাৱাৰফুল অপজিশন 20 নম্বৰ প্ৰশ্ন ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ লিখা উত্তৰ 1 নম্বৰত আছে এখন দেশ এটা জাতি 2 নম্বৰ অখণ্ড আৰু আধুনিক ভাৰত 21 নম্বৰ প্ৰশ্ন আৰএছএছৰ সম্পূৰ্ণ ৰূপটো কি আছিল ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল উত্তৰ আৰএছএছৰ সম্পূৰ্ণ ৰূপটো হ'ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল কেশৱ বলিৰাম হেডগেৱাৰ 22 নম্বৰ প্ৰশ্ন বেলট কাকতত এগৰাকী প্ৰাৰ্থীৰ উল্লেখ থকা দুটা বিষয় কি কি উত্তৰ 1 নম্বৰ প্ৰাৰ্থীৰ নাম 2 নম্বৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰতীক চিহ্ন 23 নম্বৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইটামান আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা উত্তৰ 1 নম্বৰ এজিপি 2 নম্বৰ এআইডিইউএফ 3 নম্বৰ এনপিপি 4 নম্বৰ এনপিএফ 5 নম্বৰ মেঘালয় ডেমক্ৰেটিক পাৰ্টি 24 নম্বৰ প্ৰশ্ন ভাৰতত দলীয় ব্যৱস্থা সৃষ্টিৰ দুটা কাৰণ লিখা উত্তৰ ভাৰতত দলীয় ব্যৱস্থা প্ৰতিষ্ঠাৰ আঁৰত থকা বিভিন্ন কাৰণৰ ভিতৰত দুটা গুৰুত্বপূৰ্ণ কাৰণ তলত উল্লেখ কৰা হ'ল 1 নম্বৰ সকলো জনসাধাৰণক একত্ৰিত কৰি ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ বাবে ৰাজনৈতিক দলৰ সৃষ্টি হৈছিল উদাহৰণস্বৰূপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা উল্লেখ কৰিব পাৰি 2 নম্বৰ ভাৰতবৰ্ষত বিভিন্ন অঞ্চলত আঞ্চলিক স্বাৰ্থ সুৰক্ষাৰ বাবে বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল প্ৰতিষ্ঠা হোৱা দেখা যায় উদাহৰণস্বৰূপে আমি এজি কথাও ক'ব পাৰো মানে গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ ভিডিওটোৰ মূল বস্তুখিনি